ছাত্ৰ ছাত্ৰীসকল, সিদিনাখন মই অনুশীলনী 2.1 একৰ পৰা 5 নম্বৰ অংকখিনি কৰোৱা হৈছিল। আজি 6, 7, 8, 9, 10, 11, 12লৈকে কৰিম। তোমালোকে ভালমতে মনোযোগ দিবা। এতিয়া 6 নম্বৰ অংকটো আছে কি ইয়াত চোৱা। 3x = 180 + 6x। আমি কেনেকৈ অংকটো কৰিম ইয়াত চাই লোৱা। প্ৰথমতে এই যে x বিলাক আছে, ইয়াত আছে 3x, ইয়াত আছে 6x, ইয়াত যিটো চলক আছে, যিটো সদৃশ পদ আছে, এইখিনি আমি একেলগত আনিম। x থকা পদখিনি একেলগত আনিম। ইয়াত 3x আছে, আমি 3x লিখিলোঁ। এইটো +6x, ইফালে আনে কি হ'ব এইটো -6x = 180 লিখি দিয়া। implies 3x - 6x। ইয়াত চোৱা, ডাঙৰ সংখ্যাৰ আগত কি চিন আছে? মাইনাছ দিবা আৰু 6ৰ পৰা 3 বিয়োগ কৰি দিয়া, -3x। ইয়াত কিন্তু এটা কথা, ইয়াত বহুতে কিন্তু ভুল কৰে যে চিনটো কি হ'ব। ইয়াত তোমালোকে এনেকৈ মনত ৰাখিবা, ইয়াত আছে +3, ইয়াত কি আছে? -6। ইয়াত কি আছে? চিন দুটা যিহেতু বেলেগ আছে। বেলেগ থাকিলে তোমালোকে এনেকুৱা এটা নিয়ম বনাই ল'বা, চিন যদি বেলেগ থাকে তেতিয়াহ'লে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা। বিয়োগ কৰাৰ পিছত ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে সেই চিনটো বহাবা। এতিয়া আমি কি কৰিলোঁ? 6ৰ পৰা 3 গ'ল 3, ডাঙৰ সংখ্যা যিহেতু 6ৰ আগত কি চিন আছে? মাইনাছ আছে। তো -3 লগত x আছে, x লিখিবা। ইকুৱেল দিয়া, ইকুৱেল দি পেলাই ইয়াত কি আছে? 180 implies, এতিয়া ইয়াত আমি xৰ ভেলুটো লওঁ। x = কি হ'ব? 180 ওপৰত ৰাখা আৰু xৰ লগত কি পূৰণ হৈ আছে? -3টো আমি ধৰা তলত লৈ আহিলোঁ। সমীকৰণ এটা সমাধান কৰা বিভিন্ন নিয়ম আছে। বিভিন্ন নিয়ম মতে তুমি কৰিব পাৰিবা। মই এইটো নিয়মত কৰিছোঁ। -3টো ইয়াত আনিছোঁ। ইয়াত মাইনাছেৰে পূৰণ কৰি ল'ব পাৰা। মাইনাছেৰে পূৰণ কৰিলে প্ৰথমতে প্লাছ হৈ যাব। এইটো 3x ইকুৱেল কি হ'ব? -80। তাৰপিছত x = 180 / 3 তেনেকৈ কৰিব পাৰা। কিন্তু মই এইটো এনেকৈ কৰিছোঁ। এনেকৈ কৰিলে হ'ব। তে x = কি হ'ব? 3 × 180 ডিভাইড কৰি দিয়া, কেইবাৰ যাব? 3 × 6 = 18 আৰু লগত কি আছে? 0 আৰু যিহেতু মাইনাছ আছে, মাইনাছ। তে xৰ মানটো কিমান হ'ল? -60। এতিয়া আমি 7 নম্বৰ অংকটো কৰিম। Twice x plus 3 = x plus 4। এইটো কেনেকৈ কৰিবা? ইয়াত চোৱা, x থকা পদখিনি আমি একেলগত আনো। এইটো 2x আছে, 2x লিখা। এইটো +x সমান চিহ্ন ইফালে আছে, কোনফালে আছে? সোঁফালে আছে। আমি বাওঁফালে আনিম। তো +x ইফালে আনিলে কি হ'ব? -x ইকুৱেল, ইয়াত কি আছে? 4 আছে, 4 দিয়া। এটা কথা মনত ৰাখিবা, এই চিনটো কিন্তু চেঞ্জ নহ'ব। আমি যিহেতু সমান চিহ্ন কোনফালে, এইটো কোনফালে আছিল? সমান চিহ্ন কোনফালে আছিল? ৰাইট হেণ্ড ছাইডত। আমি ছেকেণ্ড লাইন যেতিয়া পাৰিছোঁ, এইটো সমান চিহ্ন কোনফালে আছে? ৰাইট হেণ্ড ছাইডত। সেইকাৰণে চিনটো তাৰমানে ওলোটা হোৱা নাই। এই -3টো আমি ইফালে লৈ যাম, সেইকাৰণে +3টো সিফালে লৈ যাম। সেইকাৰণে +3 আছে, এইটো কি হ'ব? -3 লিখি দিয়া। এইটো একেবাৰে ইজি আছে, ইমান টান নহয়। এতিয়া দুটা xৰ পৰা এটা x গুচি গ'ল। এতিয়া কি থাকিব? অকল x। এতিয়া 4 - 3 মানে কিমান হ'ব? 1। 2 - 5x equal 3x - 9। অংকটো চোৱা কেনেকৈ কৰিম আমি। এইটো আমি x থকা পদখিনি একেলগত আনো। x থকা পদ কি আছে? -5x আমি লিখি দিলোঁ। এইটো হৈছে +3x, ইফালে আনা কি হ'ব? -3x ইকুৱেল আছে, ইকুৱেল দিয়া। ইফালে কি আছে?
-9 আমি -9 লিখিলোঁ এই সংখ্যাটো আমি ইফালে লৈ যাম এইটো কি আছে +2 ইফালে গ'লে কি হ'ব -2 ইমপ্লাছ -5x -3x এইটো কি আছে যেহেতু একে চিন আছে একে চিন থাকিলে কি হ'ব প্লাছ হৈ যাব কিন্তু চিনটো কি হ'ব মাইনাছ হ'ব মাইনাছ কিমান হ'ব 8x ইকুৱেল ইয়াত কি আছে -9 -2 যেহেতু একে চিন আছে একে চিন থাকিলে কি কৰিবা যোগ কৰিবা আৰু চিনটো কি হ'ব মাইনাছ -11 এটা যেহেতু মাইনাছ দুইফালে আছে মাজত সমান চিন আছে মাইনাছ মাইনাছ তুমি কাটি দিব পাৰা তে x ইকুৱেল 11 টো ওপৰত ৰাখা আৰু x ৰ লগত যেটো 8 পূৰণ আছে এইটো তলত আহি যাব এনসাৰ এইটো এটা আমি 9 নম্বৰ অংকটো কৰি আছো 5 * p - 3 ইকুৱেল 3 * p + 2 এটা ইয়াত চোৱা ইয়াত ব্ৰেকেট আছে প্ৰথমতে আমি ব্ৰেকেটটো উঠাই লম এইটো এইটোৰ লগত পূৰণ কৰি দিয়া পূৰণ কৰিলে কি হ'ব 5p এইটোৰ লগত এইটো পূৰণ হ'ব 5p ইয়াত মাইনাছ আছে মাইনাছ দিবা এটা এই 5 ৰ লগত 3 টো পূৰণ হৈ যাব 5 3 গুণ কিমান 15 ইকুৱেল এই 3 লগত p টো পূৰণ কৰি দিয়া কি হ'ব 3p ইয়াত প্লাস আছে প্লাস চিন দিবা ইয়াত যদি প্লাস থাকে প্লাস হ'ব মাইনাছ থাকিলে মাইনাছ হ'ব 3 ৰ লগত এই দুইটো পূৰণ হৈ যাব 3 গুণ কিমান 6 এটা আমি p থকা পদটো আমি এক সাইডত আনিম ইয়াত 5p আছে 5p লিখা আৰু প্লাস 3p সমান চিন ইফালে কি হ'ব -3p ইকুৱেল ইয়াত 6 আছে 6 এটো -15 ইফালে গ'লে কি হ'ব +15 চিনটো উল্টা হৈ যাব 5p - 3p তে কিমান হ'ব 2p ইকুৱেল 6 + 15 কিমান হৈ যাব 21 তে p ইকুৱেল টু হ'ব 21 divided by 2 এইটো হৈছে মেইন আনসাৰ এইটো সমস্ত নিব পাৰি এইটো যেহেতু অপ্ৰকৃত ভগ্নাংশ হৈ আছে আমি এইটো মিশ্ৰ ভগ্নাংশত যদি নিও তেতিয়ালে এনেকা হ'ব p ইকুৱেল টু দুইটো তলত আছে 2 এৰে 21 কেইবাৰ যাব 10 বাৰ 2 এর লগত 10 পূৰণ কৰিলে কিমান 20 আৰু বাকি কিমান আছে 1 1 টো ওপৰত গুচি যাব বা এইটো লিখিলেও হ'ব তে p ৰ মান 10 নম্বৰ অংকটো আছে 3 divided by 4y equal to -9 ইয়াত সমাধান কৰিব লাগে সমাধান কৰিলে কাৰ মান ওলাব লাগিব ইয়াত y ৰ মান চলক কি আছে y অৰ্থাৎ অজ্ঞাত ৰাশি কি আছে y ৰ মান ওলাম আমি এইটো বজ্ৰ পূৰণ কৰি দিব পাৰিম কোনাকুনি পূৰণ কৰি দিব পাৰিম -9 তলত ইকোনা মান কিমান আছে ধৰা 1 এইটো লগত এইটো যদি আমি পূৰণ কৰি দিও কি হ'ব 4y into -9 equal 1 লগত 3 টো পূৰণ কৰি দিয়া 1 1 3 গুণ 3 এতিয়া আমি এইটো এনেকাও কৰিব পাৰিম ধৰা y আমি ইয়াত লিখিলো ইকুৱেল দি পেলাই আস্তানা ইয়াৰ আছে 3 তা ইয়াত যিখিনি পূৰণ আছে এইখিনি আমি গুটিখিনি তলত লৈ আহিব 4 টো তলত আনিব পাৰিম ইনটু কিমান আছে -9 আমি এটা তলত আনিলো এতিয়া কাটাকাটি কৰিলে মিলি যাব 3 ৰে 9 হৰণ কৰি দিয়া কেইবাৰ যাব 3 বাৰ 3 ৰে 3 কেইবাৰ গ'ল এবাৰ তেতিয়া y ৰ মানটো কিমান হ'ল ওপৰত ইকোনা মানে কিমান আছে 1 আৰু 4 লগত 3 পূৰণ কৰিলে কিমান হ'ব 12 এই মাইনাসটো আছিল কাৰণে মাইনাস এইটো আনসাৰ এতিয়া আমি 11 নম্বৰ অংকটো কৰি আছো 11 নম্বৰটো চোৱা 4x divided by 5 plus 1 equal 7/15 এটা অংকটো এনেকাও কৰিব পাৰিম সমীকৰণৰ সমাধান মই কৈছো যে বিভিন্ন নিয়মত কৰিব পাৰি এটা আমি যদি লসাগু লৈ পেলাই কৰো লসাগু লৈ পেলাই কৰিলে এনেকা হ'ব ইয়াৰ আছে 5 ইয়াত কিমান আছে 15 এটা আমি লসাগু ল'ব পাৰিম 5 আৰু 15 ৰ লসাগু কিমান 5 আৰু 15 ইয়াৰ এলচিএম কিমান হ'ব যেহেতু 5 ৰে 15 হৰণ যায় 5টো আমি কাটি দিব পাৰো যেটো ডাঙৰ সংখ্যা থাকিব এইটোই লসাগু কিমান হ'ব লসাগু 15 এটা এই 15 টো আমি এইটো লগত যেহেতু তিনটা পদ আছে তিনটা পদৰ লগত আমি 15 টো পূৰণ কৰি দিম এটা এনেকৈ লিখিম আমি 15 into 4x divided by 5 plus
15 into 1 equal 15 into 7/15 আমি প্ৰথমতে 15 গোটেইকেইটা পদক পূৰণ কৰি ল'লোঁ নেক্সট লাইনটো এনেকুৱা হ'ব 5টো তলত আছে 15টো ওপৰত 5 15 কাটি দিলোঁ কেইবাৰ গ'ল 3বাৰ এই 15 গুচি গ'ল কাটাকাটি যাব এতিয়া 3 আছে ইয়াত কিমান আছে 4 3 4 গুণ কিমান 12 12x প্লাছ 15 into 1 কৰিলে কিমান হ'ব 15 equal 7 এতিয়া ইয়াত চোৱা এতিয়া সমীকৰণটো একেবাৰে চিম্পল হৈ গ'ল এতিয়া যেটো x ৰ মান ওলাব লাগে এতিয়া ইয়াত আছে 12x equal আছে 7 এটো প্লাস 15 ইফালে করে কি হবে minus 15 plus 12x equal এটো 7 minus 15 আছে 7 minus 15 কইলে কি মারব minus 8 যেটো ডাঙৰ সংখ্যাৰ আগত কি চিন আছে minus 15 পৰা 7 গল কিমান 8 এটা আমি x ৰ ভ্যালুটো ওলাই দিও তে x equal to হ'ব ইয়াৰ হ'ব minus 8 এই 12 যেটো আছে এই 12 যেটো আছে তলত আহি যাব যেটো পুৰণা আছে হৰণত আহি যাব এতিয়া অলপ এইখিনি লোয়েষ্ট আকাৰত লৈ যাও 8 আৰু 12 আছে 8 আৰু 12 দুইটাতে হৰণ যোৱা ডাঙৰ সংখ্যা কি আছে অলপ লোয়েষ্ট আকাৰত লৈ যাও আমি 4 আছে 4 8ত কেইবাৰ গল দুবাৰ 4 12ত কেইবাৰ যাব তিনিবাৰ তাৰ মানে आंसर কিমান হ'ব -2 ডিভাইডেড বাই কিমান আছে -2 ওপৰত আছে তলত কিমান আছে 3 आंसर এইটো এতিয়া আমি একৰ 12 নম্বৰ অংক কৰি আছো এটা প্ৰথমতে আমি লসাউটো লৈ লওঁ ইয়াত আছে 3 ইয়াত আছে 9 3 আৰু 9 লসাউ কিমান 3 আৰু 9 লসাগু হ'ব 9 ধৰা যদি দুটা সংখ্যা থাকে এটাৰে যদি আনটো হৰণ যায় তেতিয়ালে ডাঙৰ সংখ্যা যেটো থাকিব এইটোই লসাগু হ'ব যেটো 3 ৰে 9 হৰণ যায় সেই কাৰণে লসাগু কিমান হ'ব 9 এতিয়া আমি 9 টো এইটো তিনটা পদৰ লগত পূৰণ কৰি দিম 9 into 17x divided by 3 minus 9 into 16 by 9 equal 9 into 2 আমি প্ৰথমতে পাতি ললো এই লাইনটো এতিয়া চোৱা 3 ৰে 9 কাটাকাটি যাব কেইবাৰ যাব 3 ৰে 9 কেইবাৰ যাব তিনিবাৰ 9 9 গুচি গ'ল এটা 3 আৰু ইয়াত কিমান আছে 17 3 লগত 17 পূৰণ কৰি দিয়া 3 into 17 কৰিলে কিমান হ'ব 51 তোমালোকে পূৰণ বিলাক ভালমতে কৰিবা ইয়াত 51 লগত কি আছে x তাৰ পিছত মাইনাস এই 9 9 যেতিয়া গুচি গ'ল ইয়াত কি থাকিব অনলি 16 ইকুৱেল 9 দুগুণ কিমান 18 ক দিয়া 51x ইকুৱেল ইয়াৰ আছে 18 আৰু -16 সমান চিন ইফালে গলে কি হৈ যাব +16 ইকুৱেল ইমপ্লাইজ দিয়া আকৌ 51x ইকুৱেল 18 + 16 কিমান হ'ব প্লাস কৰিলে কিমান হ'ব 34 x ইকুৱেল টু হৈ যাব এই 34 টো ওপৰত থাকিব আৰু এই যেটো 51 টো তলত আহি যাব হৰণত আহি যাব এতিয়া ইয়াত দুইটাতে হৰণ যোৱা কোনো সংখ্যা আছে হৰণ যোৱা সংখ্যা আছে কিমান আছে 70 আছে 2 17 কিমান 34 3 17 51 আমি যদি 70 ৰে হৰণ কৰি কিবা যাব দুবাৰ 70 ৰে হৰণ কৰিলে কিবা যাব তিনিবাৰ 3 17 কিমান 51 তে x ইকুৱেল টু কিমান হ'ল 2/3 आंसर এইটো কৰিকে ছাত্ৰ ছাত্ৰী সকল ইয়াত অনুশীলন 2.1 ৰ একৰ যিখিনি অংক আছিল সমাধান কৰা সেই অংকখিনি গোটেইখিনি মই কৰি তোমালোকক দেখুৱালো মই পৰ্যায়ক্ৰমে অংকবিলাক গোটেইখিনি কৰি যাম তোমালোকে মোৰ চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি লবা আৰু লাইক আৰু কমেন্ট কৰিবা